গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নাপাৰে। ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনেকৈ ভগৱানক ভজিলে, কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা আমি মুক্তি লাভ কৰিব পাৰিম, সেই কথাটো ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বাক্যত কহিলা আপোন মুখে নিজ ধৰ্ম যত। সেই নিজৰ ধৰ্মটো কি? ভাগৱত ধৰ্ম, যিটো আজি আপোনালোকে শতবাৰ্ষিকত অনুষ্ঠিত কৰিছে। ভক্তি ধৰ্ম, নাম ধৰ্ম। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে পৰীক্ষিত শুনোৱাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় যিটো মৰিম বুলি ভাবিছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আপোনালোকে যদি জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ নিজাববীয়াকৈ পঢ়ি দেই, পঢ়াত কোনো বাধা নাই। ডেকা ল'ৰা, গাভৰু ছোৱালী, মতা মানুহ, মাইকী মানুহ, দাড়ি থকা, দাড়ি নথকা, শৰণীয়া অশৰণীয়া চবেই ভাগৱত পঢ়িব পাৰে। শংকৰদেৱে সেইটো মুকলি কৰিছে দেই। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। বাস্তৱত যদি চাই, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা ভাগৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। গতিকে অধ্যয়নত বাধা নাই, নীতি নিয়ম কেৱল আনুষ্ঠানিকতাত আহিব। মই আপোনালোকক আজি আহ্বান জনাম, আপোনালোকে প্ৰত্যেকেই ভাগৱত এখন কিনি আনি, যাতে যদি আপোনালোকে ছবি আৰু দুলৰি যদি কবিতা গোৱা দিও গায়, এই পদবিলাক যদি কিতাপ পঢ়া দিও পঢ়ি যায়, তেতিয়াও ভগৱন্তই দুখ নধৰে। জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে গণ। আপুনি পঢ়ি থাকক, আপোনাৰ ওচৰলৈ ভগৱন্তই নিজেই সুৰ শিকাই দিব, অৰ্থ শিকাই দিব, চব আহি যাব। আপোনাৰ ঈশ্বৰৰ কৃপা হ'ব, মাত্ৰ আপুনি অনুৰাগ কৰিব লাগিব, আগ্ৰহ কৰিব লাগিব দেই। যে পৰীক্ষিতে যদি 12 স্কন্ধ শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল, বুজে নাই? আৰু যে মৃত্যুটো দেহৰহে, জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আপোনালোকে যদি এনেকৈ প্ৰতি বছৰে পাতি থাকে, আপোনালোকৰ এইখন গাঁৱত জন্মগ্ৰহণ কৰা চব জীৱ সংস্কাৰ হৈ যাব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে সুখ শান্তি পাব, মৰিলে সদগতি পাব। মই অলপ আগতে কৈছোঁ যে বিজ্ঞানেও সেইটো স্বীকাৰ কৰিছে যে এই পৃথিৱীৰ উপৰিভাগৰ যি বায়ুমণ্ডল 3টা স্তৰত ভাগ কৰিছে। গতিকে ভাগৱত শুনা জীৱ সংস্কাৰ হ'ব, 3টা লেয়াৰ ভেদ কৰি বৈকুণ্ঠত অৱস্থান কৰিব। কিন্তু ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাৰ জীৱক গতি দিব নোৱাৰে। আপোনাৰ শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে। বহুত ধন ধান টকা পইচা গাড়ী মটৰ থাকিব পাৰে, কিন্তু আপোনাৰ শৰীৰটো ৰোগমুক্ত নহ'বও পাৰে। আপোনাৰ হৃদয়খন শান্তিত নাথাকিবও পাৰে। আপোনাৰ পৰিয়ালত মিলাপ্ৰীতি নাথাকিবও পাৰে। মনত ৰাখিব কথাটো। সেইকাৰণে মহাপুৰুষে কৈছে, আন যত সবে মিছা ভক্তিৰ অভাৱে। যেতিয়ালৈকে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি নীতি সদাচাৰ নহ'ব, তেতিয়ালৈকে আমাৰ জীৱই গতি পাব নোৱাৰে। মানে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব। সেইকাৰণে আমি প্ৰত্যেকখন গাঁৱে, প্ৰত্যেকখন ঘৰে আপোনালোকে পশ্চিমীয়া সংস্কৃতি এৰি গুৰুজনৰ আদৰ্শৰে জন্মদিন পাতিব। আমাৰ গুৰুজনৰ মতে জন্মদিন পাতিব লাগে কেনেকৈ? ভাগৱত পাঠ বা কীৰ্তন পাঠ বা ঘোষা পাঠ ইত্যাদি কৰি ভকতক মাতি আনি আশীৰ্বাদ ল'ব। কাৰণ কৃষ্ণ বৈকুণ্ঠপতি আহি কাৰো ঘৰত ল'ৰাটোক আয়ুষ্মান হ'ব, পঢ়া শুনাত ভাল হ'ব, পৰীক্ষাত ভাল হ'ব, ঘৰখন মংগল হ'ব বুলি ক'বলৈ নাহে। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। চবতে ভগৱান আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতক আছে। গতিকে আপোনালোকৰ আমাৰ ঘৰতো প্ৰত্যেক দিনেই ভকতৰ পদধূলি পৰিব লাগে। প্ৰতিদিনে নোৱাৰিলে সপ্তাহত, সপ্তাহত নোৱাৰিলে পষেকত, পষেকত নোৱাৰিলে মাহেকত, মাহেকত নোৱাৰিলে 3 মাহত, 3 মাহত নোৱাৰিলে 6 মাহত, 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমি ভকতৰ পদধূলি পেলাই ঈশ্বৰ চৰ্চা কৰিব লাগিব। যদি সেই পৰিৱেশটো আমি সৃষ্টি কৰা নাই, আমাৰ ঘৰখন সাপৰ গাঁত বুলি কৈছে। 4th স্কন্ধ ভাগৱতত 24 অৱতাৰ অন্যতম অৱতাৰ পৃথুৱে কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। চব আছে, কিন্তু ঈশ্বৰৰ নাম নাই। সেইখন ঘৰত অমংগল আহি যাব। নাই, সুমংগলে অমংগল জানা কৃষ্ণ বিনে, অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে। ভাগৱতে কেৱল জীৱনশৈলীৰ কথা কৈ আছে। আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱন আমি কেনেকৈ মিলা প্ৰীতিৰে থাকিব পাৰিম, কেনেকৈ আয়ুস বঢ়াব পাৰিম, কেনেকৈ ৰোগমুক্ত হৈ থাকিব পাৰিম, চব ইয়াৰ নিয়ম কৈ আছে দেই। গতিকে এতিয়া মৃত্যুমুখী অভিশপ্ত পৰীক্ষিতক এই দশম স্কন্ধত
মানে জৰাসন্ধ আৰু ভীমৰ এই যুদ্ধৰ কাহিনীটো কৈ আছে চাওক মাত্ৰ 7 দিন সময় আছে মৰিবলৈ 7 দিন পৰীক্ষিতৰ যদি 7 দিন আছে আমাৰ কেইদিন আছে আমাৰো 7 দিনে দেই আজি শুক্ৰবাৰ নহয় জানো অহা বৃহস্পতিবাৰলৈকে আজি শুক্ৰবাৰ পৰা অহা বৃহস্পতিবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী এই 7টা বাৰ এৰি আমি কোনো জন্মও হ'ব নোৱাৰোঁ মৃত্যুও হ'ব নোৱাৰোঁ মাত্ৰ পৰীক্ষিতক আধাৰ ৰূপে লৈছে বেছ কৰি লৈছে আমাকে কৈ আছে আমাৰ 7 দিনেই সময় আছে কোনে জানে মই ঘৰ পাম নে নেপাম পদ্মৰ পত্ৰৰ নীৰ পৰিজন নুহি থিৰ সেইমতে জীৱন চঞ্চল পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানী বতাহে কোন সময়ত কেনেকৈ উৰাই দিব তাৰ কোনো নিৰ্দিষ্ট নাই আপুনি মই কোন পৰিস্থিতিত কেনেকুৱা দুৰ্ঘটনাত আমাৰ দেহৰ পৰা জীৱ ওলাই যাব তাৰো কোনো সিদ্ধান্ত নাই সেই কথা জানি দৃষ্টি শক্তি থাকোঁতেই শ্ৰৱণ শক্তি থাকোঁতেই ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই হাতৰ কৰ্মশক্তি থাকোঁতে আজিৰ দৰে যজ্ঞ অনুষ্ঠান পূৰ্ণাংগ কৰিবলৈ অকণমান সহায় কৰিব দেই এই 5 দিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে এই 3খন গাঁৱৰ যিসকল যুৱক যুৱতী আই বাপে কায়িকভাৱে অলপ সহায় কৰি আছে আপোনালোকৰ জীৱন ধন্য হৈছে অক্ষয় পুণ্য হৈছে দেই পৰোপকাৰায় ইদম শৰীৰম আমাক ভগৱানে এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবলৈ দিছে পৰ মানে তৃণমূল এটা আত্মা ভগৱানে কৈছে আত্মা মানে মই পৰিয়াল মানে মই সমাজ মানে মই অনুষ্ঠান মানে মই প্ৰতিষ্ঠান মানে মই দল মানে মই সংগঠন মানে মই জড়জগত মানে মই জীৱ জগত মানে মই নিখিল জগত মানে মই অহমেবাচ মে অগ্ৰে ন অন্য ছট পৰম প্ৰচ্ছাদ হম যো এইতৈছ যো অৱশিষ্যতে চুইছয় হম আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে পৰিয়ালক পাৰে সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰ কামত আপুনি এই শৰীৰটো প্ৰয়োগ কৰিব তেতিয়া কি হ'ব পৰোপকাৰায় ইদম শৰীৰম আমাৰ পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে এইটো দিছে কৃষ্ণ কীৰ্তন নকৰিয়া ভৈলুহু বৰ্বৰ ইটো হস্ত বাহু মিছা মৃতক খবৰ আমাৰ হাত দুখন ঈশ্বৰ কৰ্ম সৎকৰ্ম কৰিবৰ কাৰণে দিছে এই 5 দিনীয়া কাৰ্যসূচীটো ভকত সেৱা হ'ব ভকত সেৱাই ঈশ্বৰ কৰা সাৰ্ভিস টু মেন ইজ দ্য সাৰ্ভিস টু গড বুলি কৈছে মানৱ সেৱাই ঈশ্বৰ সেৱা আপোনালোকৰ এই 5টা দিনত এইখন 3খন গাঁৱৰ ৰাইজৰ অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য আহিছে গতিকে ঘৰত বহি নাথাকিব অকণমান আহি অনুষ্ঠানটোত লাগি দিব যাতে আমাৰ পূৰ্ণাংগ সকলো ইয়ালৈ অহা অতিথিয়ে যাতে ক'ব পাৰে যে সঁচাকৈ চাংমাই গাঁৱৰ অনুষ্ঠানলৈ গৈ বৰ ভাল লাগিল এই বুলি যদি আশীৰ্বাদ দিয়ে স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ আপোনালোকৰ গাঁওখন দিনক দিনে উন্নতিৰ পথত আগবাঢ়ি যাব আৰু সকলোৰে মাজত মিলা প্ৰীতি সৃষ্টি হ'ব আৰু আপোনালোকে ভগৱন্তৰ প্ৰাপ্তি হ'ব কাৰণ ধৰ্ম অন্য বস্তু নহয় সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছে ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড আপোনালোকে এনেকৈ ভাগৱত শুনি থাকিলে ইজনে সিজনৰ প্ৰতি আন্তৰিকতাটো বাঢ়ি যাব মৰম চেনেহটো বাঢ়ি যাব গতিকে তেতিয়া আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম ইজনে সিজনক যদি ভাল নাপাওঁ আমি ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই আৰু এই আদৰ্শটোৱে আমাক কি কৰিব এই গাঁওখনক বা এই 3খন গাঁৱক একতাৰ দোলেৰে বান্ধি ৰাখিব সেইটোৱে ধৰ্ম বুলি কৈছে ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ ধৰ্ম সেইটোৱেই যি সমাজখনক একতাৰ দোলে বান্ধি ৰাখে পৰিয়ালটোক একতাৰ দোলে বান্ধি ৰাখে বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম আমাৰ যদি পৰিয়ালত কাজিয়া পেচাল লাগি থাকে সমাজত কাজিয়া পেচাল লাগে মনোমালিন্য হৈ থাকে সেইখন অধৰ্মী সমাজ সেইটো অধৰ্মী পৰিয়াল গতিকে তাকো আমি আমূল পৰিৱৰ্তন কৰিব পাৰিম যদি আপোনালোকে এই নদীখন বোৱাই থাকে ভাগৱতত কৈছে অকৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠা অভকতৰ সংগ জৈত নাই ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি অযোগ্য নুহে থাকিবে তথাই আপোনালোকৰ এই চাংমাই গাঁৱত দেখিছে এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য নদন বদন হৈ আছে ভিতৰলৈ সোমাই গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই দেউৰকে নবৌকৰ মাজত মাতবোল নাই স্বামী স্ত্ৰী মনোমালিন্য সেইখন ঘৰ অধৰ্মী পৰিয়াল
আপোনালোকৰ গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বহুত বহুত উচ্চ পদস্থ বিষয়ে চাকৰি কৰা মানুহ আছে। ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ আন্তৰিকতা নাথাকে, সেইখন অধৰ্মী গাঁও। সেইখন যিমান ব্ৰহ্মাৰ ভুৱনলৈও থকাৰ যোগ্যতা নাই। এই তথ্য দিছে দেই। এতিয়া মৃত্যুমুখী পৰীক্ষিতক আহি মানে শুকদেৱে এই জৰাসন্ধ আৰু ভীমৰ মাজত, কাৰণ যদি জৰাসন্ধক বধ কৰিব নোৱাৰে তেতিয়াহ'লে পাণ্ডৱে ৰাজসুই যজ্ঞ পাতিব নোৱাৰে। কিন্তু ভগৱান য'ত থাকিব তাত কেতিয়াও আমাৰ পৰাজয় হ'ব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে যে কৃষ্ণ নাম জপি আখিলন্ত সিদ্ধগণে জৰাসন্ধ বধন্তাক সুখে ভীমসেনে। এতিয়া তেৱেশে সিজিব মহাযজ্ঞ ৰাজসুই ভুঞ্জীবু বিচিত্ৰ পূজা মহাসুখী হুই। যে ঋষি সমষ্টিয়ে আলোচনা কৰিছে যদি জৰাসন্ধক বধ কৰিব নোৱাৰে পাণ্ডৱে ৰাজসুই যজ্ঞ পাতিব নোৱাৰে। গতিকে জৰাসন্ধক বধ কৰিলেহে ৰাজসুই যজ্ঞ সম্পন্ন হ'ব আৰু আমাৰো মনৰ বাঞ্ছাবিলাক পূৰণ হ'ব। গতিকে বন্দী আছে ৰাজাগণ চিন্তি মনে মনে মাধৱক বৰে ভীমে জিনন্তুক ৰণে। যে ভগৱানৰ কৃপাত এই যে বন্দী কৰি ৰখা জৰাসন্ধই বন্দী কৰি ৰখাবিলাকক যাতে মুক্ত কৰি ভীমে যাতে জৰাসন্ধক মাৰি যাতে সমাজৰ উপকাৰ কৰিব পাৰে, তাৰ কাৰণে ঋষি সমস্তই মনতে ভাবিছে। আজিহে গুচিব ইটো বন্ধনৰ দুখ দেখিব পৰম বন্ধু বান্ধৱৰ মুখ। যে জৰাসন্ধক যেতিয়া কৃষ্ণৰ কৃপাত ভীমে বধ কৰিলে তেতিয়া সমস্ত প্ৰজাগণে কৈছে আজিহে আমি আপোনজনৰ মুখ দেখিম আৰু তেওঁলোক বন্দীশালৰ পৰা মুক্ত হৈ আহিব। মাধৱে সাধন্ত ভীম হুয়ো ৰণজয় চাহি চাহি উৎসাহ বঢ়ান্ত ধনঞ্জয়। গতিকে তেওঁলোকৰ এই যুদ্ধ কৃষ্ণৰ কৃপাত যেতিয়া ভীমৰ শক্তি বাঢ়ি গৈছে ধনঞ্জয়ে সন্তোষিত হৈছে। কটাক্ষে অমৃত বৃষ্টি কৰন্ত মাধৱ ভীমৰ মনত মহা মিলে মহোৎসৱ। যে তেওঁ অমৃত দৃষ্টিয়ে চোৱাৰ লগে লগে তেওঁ পৰম শক্তি লাভ কৰিছে। শুনা নৰ নাৰী হৰি চৰিত্ৰ অমৃত ভকতৰ ইষ্ট কৃষ্ণক ধৰিও হৃদিত। যে আমাক মহাপুৰুষ শংকৰদেৱে আহ্বান জনাইছে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে। কি বুলি কৈছে? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে হৰিৰ কথা শুনা, অমৃতময় কথা শুনা, ভকতৰ ইষ্ট কৃষ্ণ ধৰিও হৃদিত। ভগৱন্ত ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শমতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, দিহা পৰামৰ্শমতে নচলে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ সঁচা কথা। আমি কাৰ সন্তান? যিজনৰ ত্ৰিপিদিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ একক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। কৃষ্ণ যদি সন্তুষ্ট হয় সব দেৱতা সন্তুষ্ট হৈ যাব। আৰু সেই কৃষ্ণক আমি কেনেকৈ পূজা কৰিব লাগে? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। ভগৱন্তৰ নামেৰে পূজা কৰিব লাগে। নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। আপুনি হৃদয়তে ভগৱন্তই আমাৰ সহস্ৰ নাম পুঞ্জীভূত কৰি ৰাখিছে। তাৰ পৰা এটা নাম যাতে আমি ক'বলৈ অভ্যাস কৰিব লাগে। কেনেকৈ? মাধৱদেৱে লিখিছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। আপোনালোকৰ প্ৰত্যেকজন সদস্যৰ মুখত যাতে এটা ঈশ্বৰৰ নাম যাতে ওলায় দেই, অভ্যাস কৰে যাতে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, no other virtue is greater than নামছ ৱৰ্থ। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কাৰোবাৰ মুখেদি নিশ্চিত হয় তাতকৈ আৰু পুণ্য নাই। মনত ৰাখিব, এফাকি ঘোষা এটা ভগৱন্তৰ নাম যাতে আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত যাতে ওলায়, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু সেই অভ্যাসৰ প্ৰতি আমি আহ্বান জনাব লাগিব। কাৰণ আমাৰ এই অভ্যাসেহে আমাক মুক্তি দিব। আমাৰ জীৱই মৰিবৰ সময়ত কি কৰিব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলি কৈ। গতিকে মানে আমাৰ মৃত্যুৰ সময়ত দি থট অফ গড কামছ টু এ মেন এট দি টাইম অফ দ্য ডেথ অনলি থ্ৰু দ্য গ্ৰেছ অফ গড।
মৰিবৰ সময়ত ঈশ্বৰৰ নামটো আমাৰ মুখলৈ আহিবলৈ হ'লে ঈশ্বৰৰ কৃপা লাগিব আৰু সেই ঈশ্বৰৰ কৃপাটো পাবলৈ আমি কি কৰিব লাগিব ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ক'বলৈ অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death আমি এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে যদি এটা ষ্ট্ৰং হেবিট হৈ যায় কাৰ দৰে অজামিলৰ দৰে অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে ভগৱানৰ নাম বুলি নাজানে 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিলে আৰু নাৰায়ণ ৰাখি পেলাই আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ কৰ নাৰায়ণ গড় নাৰায়ণ যা নাৰায়ণ 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 কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহী নামে কৰে চন ভগৱানৰ নাম অৰ্থ জানি কওক বা নাজানি কওক সি পাপ নাশ কৰিবই আপোনাৰ মুখৰ আগত বিহ অকণমান আছিলে আপুনি নাজানি অমৃত বুলি বুটলি খাই দিলে বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁক নামাৰো বুলি বিহ জানিয়েই খাওক বা নাজানিয়ে খাওক বিহ খালে মানুহ মৰিবই ভগৱন্তৰ নাম অৰ্থ জানি লওক বা নাজানি লওক নামে পাপ দহন কৰিবই গতিকে আমাৰ প্ৰত্যেকজন সদস্যৰ মুখত যাতে এটা ঈশ্বৰৰ নাম আমাৰ ওলাই থাকে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু কৃষ্ণ নাম প্ৰত্যেকজন সদস্যৰ মুখত ওলোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰ লগতে আমাৰ প্ৰত্যেকখন ঘৰতে আমাৰ এইখন এখন ঘৰ বুলি কৈছে দে উদ্ধৱক চিনাকি কৰি দিছে মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ প্ৰথমতে আপুনি এইখন ঘৰত কৃষ্ণক ৰাখক কৃষ্ণ যিখন ঘৰত চৈতন্য হৈ থাকিব মুখত হাঁহি থাকিব অন্তৰত শান্তি থাকিব মনত ৰাখিব আৰু কৃষ্ণক যদি আহাৰ নিদিয়ে আপুনি জড় হৈ যাব অৰ্থাৎ তেওঁৰ আহাৰ কেৱল ঈশ্বৰৰ নাম নাম দিলেই কৃষ্ণ সচেতন হৈ থাকিব আৰু আপোনাক আনন্দত ৰাখিব শান্তিত ৰাখিব আৰু যাৰ মুখত ঈশ্বৰৰ নাম নলয় তেওঁ কৃষ্ণ খাবলৈ আহাৰ নাপায় জড় হৈ যাব মুখত হাঁহি নাথাকে অন্তৰত শান্তি নাথাকে দিনক দিনে তেওঁ বিভিন্ন বিপদ আপদৰ সন্মুখীন হৈ যাব এয়া হৈছে ভাগৱত দৰ্শন এই কথাবিলাকে আমাক কৈছে কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈ আছে আখ্যান উপাখ্যানৰ মাজেদি কৈছে এতিয়া ভীম আৰু জৰাসন্ধৰ এখন যুদ্ধৰ কথা কৈ আছে তাৰ মাজেদি আমাক নীতি শিক্ষা দি আছে আমি সদায় বেয়া প্ৰবৃত্তিবিলাকক এই যিটো জৰাসন্ধৰ নিচিনা আসুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব মনত ৰাখিব তাই জৰাসন্ধক মৰা দেখুৱাইছে মানে সংস্কাৰ জৰাসন্ধৰ যিটো আসুৰ প্ৰবৃত্তি সেইটো আমি মাৰিব লাগিব সেইকাৰণে কৃষ্ণই গকুলত বাল্যকালতে কেইবাজনো অসুৰ মাৰি লৈছে কিয় তাৰ মানে আমাক কি বুজাইছে যদি কৃষ্ণই সৰুকালতে সেই অসুৰকেইটা মাৰি নলয় অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ এইবিলাকক যদি মাৰি নলয় তেতিয়া তেওঁ 7-8 বছৰ বয়সত বৰ্জধামত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব কৃষ্ণই যেতিয়া গোপীৰ লগত মহাৰাস কৰিছিল তেতিয়া বয়স 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় তাৰমানে আমাক ইয়াক বুজাইছে যে আমাৰ সৰুৰ পৰাই ল'ৰা ছোৱালীবিলাকৰ বেয়া প্ৰবৃত্তিবিলাক আসুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব মানে সংস্কাৰ কৰিব লাগিব কেনেকৈ দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয় ভাল মানুহৰ পদাৰ্পণ হ'ব লাগিব আশীৰ্বাদ ল'ব লাগিব বছ সলনি হৈ যাব দেই মনত ৰাখিব আমাক ভাগৱতে কেৱল নীতি পদ্ধতিৰ কথাই কৈ আছে কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈছে এতিয়া তেওঁলোকে কৈছে যে কৃষ্ণ যাৰ প্ৰতি বন্ধুত্ব আছে সি কেতিয়াও বিপদত নপৰে আৰু এই কাৰ্য সম্পূৰ্ণ কৰিব আজিহে গুচিব ইটো বন্ধনৰ দুখ দেখিব পৰম বন্ধু বান্ধৱৰ মুখ মাধৱে সাধন্ত ভীমত হুয়ু ৰণজয় চাহি উৎসাহ বঢ়ান্ত ধনঞ্জয় যে আজি ভীমে জৰাসন্ধক মাৰি আমাৰ মংগল নমাই আনিব এই বুলি তেওঁলোকে আনন্দ কৰিছে কটাইখে অমৃতত বৃষ্টি কৰন্ত মাধৱ ভীমৰ মহত্ব মহা মিলে মহোৎসৱ গতিকে ভীমৰ এই শক্তি পোৱাৰ লগে লগে তেওঁ আনন্দত উৎফুল্লিত হৈছে আৰু আমাক মানে গুৰুজনাই আহ্বান জনাইছে কি বুলি শুনা নৰ নাৰী হৰি চৰিত্ৰ অমৃত ভকতৰ ইষ্ট কৃষ্ণ ধৰিও হৃদিত ভগৱন্ত ভকতৰ ইষ্ট বন্ধু ভগৱন্তই নিজতকৈও ভকতক ভাল পায় মনত ৰাখিব কথাটো আৰু যুগে যুগে অৱতাৰ হৈ আছে কেৱল ভকতৰ কাৰণে বুলি কৈছে ব্ৰহ্মাক সৃষ্টিৰ আদিতে ভগৱন্তই কৈছে হেৰা ব্ৰহ্মা মোৰ জাতিকুল তুমি ক'ত দেখিছা মোৰ জাতিকুলকৈতো আছে সৃষ্টিকৰ
মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ মোৰ কোনো জাতিকুল নাই তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয় কিয় স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই অৱতাৰ ধাৰণ কৰি থাকোঁ ভগৱন্তৰ ভকত অতি প্ৰিয় উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া এই উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলুভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাই টুকায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম যে মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ অৰ্থাৎ ভকতক ভাল পায় এই কথাটোৱে আমাক কি শিকাইছে যে ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথমতে আপুনি ভকত হ'ব লাগিব আপোনালোকৰ পৰিয়ালটো ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে আপোনালোকৰ প্ৰতিজন সদস্যক আপুনি ভকত কৰিব লাগিব তেতিয়া সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব মিলা প্ৰীতিয়ে থাকিব মৰম চেনেহত থাকিব সুস্থ মনত থাকিব ৰোগমুক্ত হৈ থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব মনত ৰাখিব কথাটো গতিকে কৃষ্ণক আপুনি বিচাৰিব নালাগে কৃষ্ণইহে আপোনাৰ ঘৰ বিচাৰি আহিব আমাৰ ভাগৱতে কৈছে কেনেকৈ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰৰ উপাসনা কৰিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি গতিকে আমাৰ প্ৰত্যেকখন ঘৰতে আমাৰ পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো আপোনালোকৰ নাই বুলি ভবা নাই যদি আজি তাৰিখলৈকে কাৰোবাৰ সেই ব্যৱস্থাটো নাই কৰা কিবা অসুবিধাৰ কাৰণে অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আশ্ৰুতীয়াকৈ বেৰা অকণমান দি হ'লেও ঠগী এখনতে গুণমালা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লগত লৈ প্ৰাৰ্থনা কৰিব আৰু ক'ব শইকীয়া বাপৰ দৰে গগৈ বাপৰ দৰে বৰুৱা বাপৰ দৰে গোহাঁই বাপৰ দৰে মোৰো গুৰুগিৰি অকণমান বনোৱাৰ হেঁপাহ আছে কিন্তু মই এইকেইটা অসুবিধাৰ কাৰণে পৰা নাই কৃপা কৰি মোৰ মনৰ বাঞ্ছা বয়স আপুনি এমাহ দিন জনাওক তেওঁ আপোনাৰ অতি সোনকালে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব যা দৃষ্টি ভাৱনা জৈছ সিদ্ধিবদে আপুনি মিনিটটো জনাব লাগিব দেই যদি আমাৰ সেই পৰিৱেশটো আমি নকৰোঁ তেতিয়া আমাৰ ঘৰলৈ কোন আহিব শ্ৰৱণ কীৰ্তন দৈত্য কৃষ্ণৰ নকৰে দৈত্যে ৰাক্ষসীগণে বিঘিনি আছে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পৰম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ চব আহিব কায়িকভাৱে নহয় দেই গুণগত স্বভাৱগতভাৱে আহিব আমাৰ কিছুমান এনেকুৱা পৰিয়াল মানুহ আছে কথা ক'বই নোৱাৰে টিঙিচকৈ খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেঁ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায় এনেকুৱা স্বভাৱ এইটো আসুৰিক প্ৰবৃত্তি এই আসুৰিক প্ৰবৃত্তি যিখন ঘৰৰ পৰিয়ালো আছে সেইখন অসুৰ থকা পৰিয়াল গতিকে সেই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব তেতিয়ালৈকে সেইখন ঘৰত সেইটো পৰিয়ালত শান্তি প্ৰতিষ্ঠা নহ'ব ভাগৱতে কৈছে দেই তেওঁক মাৰিবলৈ কি কৰিব লাগিব বা উলিয়াবলৈ মৰা মানে সংস্কাৰ মনত ৰাখিব বাহিৰত মাৰি দেখুৱাইছে আচলতে সংস্কাৰ সেই গুণটোৰ পৰা তেওঁক সংস্কাৰ কৰিছে গতিকে বাহিৰত এটা আধ্যাত্মিকত এটা মনত ৰাখিব সেইকাৰণে ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব আমাৰ ভাগৱত ব্যাখ্যাকাৰসকলে ভাগৱত ব্যাখ্যা কৰোঁতে 5 প্ৰকাৰে কৰিব জানিব লাগিব শব্দাতিক পদাতিক আধ্যাত্মিক তাত্ত্বিক পৰমাৰ্থিক আমাৰ এতিয়া বহুত ব্যাখ্যাকাৰকে দুটা বা এটা পদ্ধতিয়ে জানে বাকীকেইটা নজনাৰ কাৰণে অৰ্থই গণ্ডগোল লগাই দিয়ে যেনে মই এটা উদাহৰণ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আমাৰ পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভু অৱতাৰী তেওঁ 100টা পুত্ৰ জন্ম দিছিল আটাইতকৈ ডাঙৰজনৰ নাম ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল 9জন নৱদ্বীপৰ অধিপতি 9জন সিদ্ধ পুৰুষ 9 18কে 19জন বাকী 81 জনেই কৰ্মকাণ্ডী আপোনালোকে এটা কথা মনত ৰাখিব সদায় বেদৰ মানে আগম পথত থকা মানুহ সদায় বেছি থাকিব কাৰণ ভগৱন্তৰ বজাৰখন তাকে লৈ কৰি থাকে ভালৰ সংখ্যা যদি বেছি কৰি দিয়ে বেয়াকেইটা সোনকালে ভাল হৈ যাব সেইকাৰণে ভালৰ সংখ্যা কমাই ৰাখি বেয়াৰ সংখ্যাটো অলপ ভগৱানে বেছিকৈ ৰাখে একদম বৈদিক যুগৰ পৰা আপোনালোকে চাওক 60 সহস্ৰই ভাগৱত শুনিছিল সুতে ক'ব বুলি কোৱাৰ লগে লগে 32 সহস্ৰ গুচি গ'ল 28 সহস্ৰই শুনিলে আৰু 32 সহস্ৰই কৰ্মকাণ্ড কৰি আছে বুলি ভাগৱতত উল্লেখ আছে ঋষভৰ 100টা ল'ৰা ডাঙৰজনৰ নাম ভৰত
ভৰতৰ নাম অনুসৰি ভাৰতবৰ্ষ 9জন নৱদ্বীপৰ অধিপতি 9জন সিদ্ধ পুৰুষ, বাকী 81জনেই কৰ্মকাণ্ডী বুলি কৈছে। কৌৰৱ পাণ্ডৱৰ 5জন, কৌৰৱৰ 100জন, পাণ্ডৱৰ 5জন। কৃষ্ণ কাৰ লগত থাকে? পাণ্ডৱৰ লগত থাকে, 100জনৰ লগত নাথাকে। গতিকে আমাৰ নিয়মবিহীন সংখ্যাগৰিষ্ঠ হ'লেও ভগৱান তেওঁলোকে সমৰ্থন নকৰে। ভগৱানে নীতি সদাচাৰ নাইকিয়া মানুহক কেতিয়াও সুখ শান্তিত নাৰাখে, অশান্তি ভুগিব লাগে। সেইকাৰণে ভাগৱত শুনি এই কথাবোৰ আমি নিজেও শিকি ল'ব লাগিব আৰু ল'ৰা ছোৱালীকো শিকাব লাগিব। আমাৰ ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰৰ কথা ভাগৱতত উল্লেখ আছে। প্ৰধানকৈ দেই, এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি লৈ পেলাই মানিব পাৰোঁ, ল'ৰা ছোৱালীক যদি শিকাব পাৰোঁ, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ কোনো সদস্য 100 বছৰৰ আগত মৰিব নালাগে। কোনো সদস্যৰ শৰীৰত ৰোগ ব্যাধি হ'ব নোৱাৰে। তাৰ প্ৰমাণ গুৰুজনৰ দিনত দেখুৱাই থৈ গৈছে। শংকৰ মাধৱৰ ওচৰতে কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰামৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব। তাৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব দেই, মনত ৰাখিব। সেইকাৰণে আমি ভাগৱত শুনি যাতে আমি অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰৰ পৰা নিজক মুক্ত কৰিব পাৰোঁ, পৰিয়ালটো মুক্ত কৰিব পাৰোঁ, সমাজখন যাতে মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব। তেতিয়াহে আপোনালোকৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব আৰু আপোনালোক মৰিও অমৰ হৈ থাকিব। এই ভাগৱতৰ 70 পিছত যদি আকৌ এনেকৈ পুনৰ 70 আগুৱাই নি থাকে, যিকেইজন উদ্যোক্তাৰ চেষ্টাত আজি 70 উদযাপন কৰিছে, তেওঁলোক হয়তো পৰৱৰ্তী আকৌ 70 নাথাকিবও পাৰে। কিন্তু তেওঁলোকে যিহেতু এই পবিত্ৰ অনুষ্ঠানটো অনুষ্ঠিত কৰি উত্তৰ পুৰুষলৈ দি থৈ গ'ল, তেওঁলোক মৰিও অমৰ হৈ থাকিব। কাৰণ আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জৱাহৰলাল নেহেৰু নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, আৰু এতিয়া অলপতে জুবিন গাৰ্গো নাই। কায়িকভাৱেহে নাই, কিন্তু তেওঁলোকে দি থৈ যোৱা অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিব, বুজিছে নাই? গতিকে আপোনালোকে এইখন গাঁৱত বসবাস কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল, সেই আদৰ্শই হ'ব আপোনালোকৰ ৰুক্মিণী মন্দিৰ। এই দেহ দ্বাৰকা কাল সাগৰ অহা বছৰলৈ আজিৰ তাৰিখত এই অনুষ্ঠানটো পাতিলে ইয়াত থকা এই দেহ দ্বাৰকা আটাইকেইখন নাথাকিবও পাৰে, কোনোবা 2-1খন কালে হৰণ কৰি লৈ যাব পাৰে। দেহ দ্বাৰকা কাল সাগৰত বিলুপ্তি হৈ যাব পাৰে। কিন্তু আপুনি এইখন গাঁৱত জন্ম কৰি কি ভাল আদৰ্শ হৈছে, সেইটো আপোনাৰ চিৰ সজীৱ হৈ থাকিব, সেইটোৱে আপোনাক জিৰাই ৰাখিব। সেইটোৱে হৈছে ৰুক্মিণী মন্দিৰ। গতিকে আমাক কাহিনী উপকাহিনীৰ দ্বাৰা আমাক নৈতিক আৰু আধ্যাত্মিক শিক্ষাবিলাক মহাপুৰুষে ভাগৱতৰ মাজেদি দি আছে, সেইখিনি আমি আয়ত্ব কৰিব লাগিব। তাৰপিছত ক'লে যে সজনৰ জীৱনৰ জানিবা যদু মণি, পাতকীও তৰে যাৰ নাম গুণ শুনি। যে আমাৰ মহাপাতকীও ঈশ্বৰৰ নাম ল'লে তৰি যাব পাৰে, কিয়নো হৰিনাম হুতাসন, পাপ শুকান বন, খনেকতে দহি কৰে চন। যে আমাৰ পাপবিলাকক শুকান বনৰ লগত তুলনা কৰিছে আৰু নামক জুইৰ লগত তুলনা কৰিছে। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নাইকিয়া কৰে, ভগৱন্তৰ নাম যেতিয়া আপুনি উচ্চাৰণ কৰিব, আপোনালোকৰ ঘৰখনক 5টা পাপৰ পৰা মুক্ত হৈ যাব।